সামগুৰিৰ গেন্ধালিত বন্যহস্তীৰ উপদ্ৰৱ বন্যহস্তীয়ে এনেকুৱা পৰিবেশৰ সৃষ্টি কৰিছে ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে উল্লেখ যে বন বিভাগৰ এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছে বন বিভাগে ৰাইজক সহায় কৰক এই আহ্বান জনাইছে সামগুৰিৰ গেন্ধালিবাসীয়ে বছৰ ধৰি আহি আছে হাতী আহি ধান খাই মোৰ অৱস্থা নাইকিয়া কৰিছে আজি 7 বছৰ ধৰি মোৰ পইচা এনে বেকাৰ গৈ আছে এইবাৰো গৈছে তেনেকে গতিকে এইবাৰো কৈছো ফৰেষ্টাৰক জনাইছো ফৰেষ্টাৰে মোক একো ভৰণ পোষণ দিয়া নাই গতিকে সেইটো মই ফৰেষ্টাৰৰ লগত যোগাযোগ কৰিছো বোলো এইবাৰো খেতি কৰিছো যদি নেপাওঁ তেতিয়াহ'লে মই আৰু খেতি নকৰো আৰু আপোনালোকৰ নামে জহে বোলো যি কৰিব লাগে কৰি দিম আৰু সেইকাৰণে মই কি কৰিব পৰা বাঁহ এটা কাটি ঘৰ দুৱাৰ বনাব নোৱাৰোঁ লোকৰ কাম বন কৰিব নোৱাৰোঁ যি কৰি চৰকাৰে যি মুঠি দিছে তাকেই এবেলা খাওঁ এবেলা নাখাওঁ তেনেকৈ জীয়াই আছোঁ তাকোহে থকা জেগাকণ ভাঙি পেলাইছে সেইটোৱে মই অসুবিধা পাইছোঁ হাতী ইয়াত থাকিবলৈ লৈছে নেকি খেতিও খাইছে কেইবছৰ ধৰি আজি 7-8 বছৰ ধৰি মোৰ 7,000-8,000 টকা এনেই বেকাৰ গৈ আছে মই হাজিৰা কৰি খোৱা পইচাকেইটাও সেই তাতে খেদিছোঁ তাতো একো পোৱা নাই আজিলৈকে গাঁওখনৰ নাম কি আপোনাৰ গাঁওখনৰ নাম কি মোৰ গাঁওখনৰ নাম গেন্ধালি বেবেজী আদৰ্শ গাঁও যোৱাকালি হাতীয়ে ঘৰ ভাঙিছিলে হাতীয়ে ঘৰ ভাঙিছে থাকিবলৈ ঠাই নাইকিয়া কৰি দিছে চাহ বনাই খাবলৈ যায় চৌকা ভাঙি দিছে বিচনা ভাঙি দিছে চাউল যিকেইটা আছিলে তাকো খাই পেলালে ভাঙি অৱস্থা নাইকিয়া কঁঠালটো খালেই ঘৰ দুৱাৰো ভাঙি থৈ মানুহকে মাৰি থৈ যোৱা হ'লে বেয়া নাপাইছিলোঁ কিন্তু মানুহকেইটা এতিয়া থাকিবলৈ যে ঠাই নাইকিয়া কৰিলে সেইটোহে মই অসুবিধা পাইছোঁ এতিয়া হাতী কিমান বছৰৰ পৰা আহি আছে হাতীকেইটা কিমান বছৰ পাইছে 7-8 বছৰ ধৰি আহি আছে হাতী আহি ধান খাই মোৰ অৱস্থা নাইকিয়া কৰিছে আজি 7 বছৰ ধৰি মোৰ পইচা এনে বেকাৰ গৈ আছে এইবাৰো গৈছে তেনেকৈ গতিকে এইবাৰো কৈছোঁ ফৰেষ্টাৰক জনাইছোঁ ফৰেষ্টাৰে মোক একো ভৰণ পোষণ দিয়া নাই গতিকে সেইটো মই ফৰেষ্টাৰৰ লগত যোগাযোগ কৰিছোঁ বোলো এইবাৰো খেতি কৰিছোঁ যদি নেপাওঁ তেতিয়াহ'লে মই আৰু খেতি নকৰোঁ আৰু আপোনালোকৰ নামে জহে বোলো যি কৰিব লাগে কৰি দিম আৰু সেইকাৰণে মই কি কৰিব পৰা বাঁহ এটা কাটি ঘৰ দুৱাৰ বনাব নোৱাৰোঁ লোকৰ কাম বন কৰিব নোৱাৰোঁ যি কৰি চৰকাৰে যি মুঠি দিছে তাকেই এবেলা খাওঁ এবেলা নাখাওঁ তেনেকৈ জীয়াই আছোঁ তাকোহে থকা জেগাকণ ভাঙি পেলাইছে সেইটোৱে মই অসুবিধা পাইছোঁ হাতী ইয়াত থাকিবলৈ লৈছে নেকি খেতিও খাইছে কেইবছৰ ধৰি আজি 7-8 বছৰ ধৰি মোৰ 7,000-8,000 টকা এনেই বেকাৰ গৈ আছে মই হাজিৰা কৰি খোৱা পইচাকেইটাও সেই তাতে খেদিছোঁ তাতো একো পোৱা নাই আজিলৈকে গাঁওখনৰ নাম কি আপোনাৰ গাঁওখনৰ নাম কি মোৰ গাঁওখনৰ নাম গেন্ধালি বেবেজী আদৰ্শ গাঁও যোৱাকালি হাতীয়ে ঘৰ ভাঙিছিলে হাতীয়ে ঘৰ ভাঙিছে থাকিবলৈ ঠাই নাইকিয়া কৰি দিছে চাহ বনাই খাবলৈ যায় চৌকা ভাঙি দিছে বিচনা ভাঙি দিছে চাউল যিকেইটা আছিলে তাকো খাই পেলালে ভাঙি অৱস্থা নাইকিয়া কঁঠালটো খালেই ঘৰ দুৱাৰো ভাঙি থৈ মানুহকে মাৰি থৈ যোৱা হ'লে বেয়া নাপাইছিলোঁ কিন্তু মানুহকেইটা এতিয়া থাকিবলৈ যে ঠাই নাইকিয়া কৰিলে সেইটোহে মই অসুবিধা পাইছোঁ এতিয়া